নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো তো মহিন্দ্ৰা কোম্পানীয়ে নতুনকৈ মুকলি কৰিলে ই আলফা প্লাছ নামেৰে এখন নতুন টমটম আমাৰ ফালে টমটম বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় নাজানো আমাৰ ফালে টমটম বুলি কয় কিছুমান ই ৰিক্সা বুলিও কয় কিন্তু অৰিজিনেল নামটো হৈছে ই ৰিক্সা তো আপোনালোকৰ সেইফালে কি কৰে কিছুমানে পিলপিলি বুলিও কয় কিন্তু আমাৰ ফালে টমটম বুলি কয় তো এখন নতুন টমটম লঞ্চ কৰিলে ই আলফা প্লাছ তো এই ই আলফা প্লাছ খন কিন্তু আপোনালোকে মহিন্দ্ৰা কোম্পানীৰ বাকি কেইখন মানে ই ৰিক্সাতকৈ কম দামত লাভ কৰিব মাত্ৰ 3000 টকা পাৰ মন্থ ইএমআই ত আপোনালোকে এই ই আলফা প্লাছ খন লাভ কৰিব খুবেই কম দাম আপোনালোকে কিমান টকাত নো লাভ কৰিব আপোনাৰ কিমান স্পীড হ'ব এইখনৰ মানে স্পেসিফিকেশন কেনেকুৱা হ'ব এই সম্পৰ্কে আজি এই ভিডিঅ'ত জনাম যদিহে আপোনালোকে লম বুলি ভাবি আছে তো আপোনালোকে এইখন চাই লওক মাত্ৰ 3000 টকা ভাই 3000 টকা মাত্ৰ মন্থলি ইএমআই আপোনালোকে এইখন লাভ কৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক মই শ্ৰীমান্দ্ৰিক গৈ আপোনালোকে চাই আছে আপোন শৰ্টস আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' আগবাইছো খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব যদি কোনোবাই এখন টমটম লম বুলি ভাবি আছে তেখেতেও চাওক আৰু গম পাওক যে মহিন্দ্ৰাই এখন নতুনকৈ লঞ্চ কৰিছে ই আলফা প্লাছ নামেৰে নতুন এখন টমটম যিখন মহিন্দ্ৰা কোম্পানীৰ বাকি বিলাক ই ৰিক্সাতকে যথেষ্ট পৰিমাণৰ কম দাম এটা দামটো কিমান মই আপোনাক কম দাম বুলি কৈছো প্ৰকৃত দামটো কিমান তো ই আলফা প্লাছ খনৰ প্ৰকৃত দাম হৈছে 1.61 লাখৰ পৰা 1.63 লাখ টকা এতিয়া কি হয় এটো মানে অকনমান ইফাল হিফাল হয় আৰু শোৰুম ভেদে বেলেগ হয় ডিস্ট্ৰিক্ট ভেদে অকনমান দামটো বেলেগ হয় কিন্তু আপোনালোকে 2 লাখ টকাৰ ভিতৰতে এখন লাভ কৰিব ইখনতকে অকনমান দেখিবলৈ কিন্তু বেলেগ ষ্টাইল লাগে আপোনাৰ বাকি বিলাক যে চাইনিজ বিলাক আছে তো চাইনিজ বিলাকতকে অকনমান দেখিবলৈ কিন্তু বেলেগ অকনমান দেখিবলৈ নহয় প্ৰায় দেখিবলৈ বেলেগ আৰু আজিকালি এইটো ষ্টাইলৰ বিলাকে চলিছে এইটো চালিববিলাকে মানুহে কিনিবলৈ লৈছে মানে নহয় ককচোন আপোনালোকে মানে মহিন্দ্ৰা আৰু নেক্সট কথা হৈ গল আপোনাৰ চাৰিওফালে পুৰা ধুনিয়াকে ঢাকি মিলি থব পাৰি ধুনিয়া মানে আৰু এখন আপোনাৰ টেম্পুৰ নিচিনা হয় যাৰ কাৰণে আজিকালি এই ষ্টাইলটোৱে বেছিকৈ চলিছে কিছুমান জায়গাত মানে টমটম বেন আছে যাৰ কাৰণে কি কৰে এইখনকে ক্ৰয় কৰে এখন টমটমৰ নিচিনা দেখা নাপায় এইখন দেখা পায় আপোনাৰ অটো নিচিনা গতিকে এইখনকে কিনিবলৈ লৈছে তো দামটো কলৈ 1.61 লাখৰ পৰা 1.63 লাখৰ ভিতৰত আপোনালোকে লাভ কৰিব এতিয়া আপোনালোকে এইখন মাত্ৰ 3000 মান টকা পাৰ মন্থ ইএমআই ত লাভ কৰিব 3000 to 4000 টকা পাৰ মন্থ ইএমআই আপোনালোকে এই ই আলফা প্লাছ খন লাভ কৰিব এতিয়া মই যদি মানে অন ৰোড প্ৰাইস 161 লাখ মানে ধৰো আপোনালোকে যদি মোটামুটি 31000 মান টকা ডাউন পেমেন্ট দি দিয়ে তেনেহলে আপোনালোকৰ মানে যদি আপোনালোকে 5 বছৰ মানৰ কাৰণে ইএমআই কৰি দিয়ে তেনেহলে 3000 to 3500 টকা আপোনালোকৰ পাৰ মন্থ ইএমআই আহিব এতিয়া 2 টকা ইফাল হিফাল হ'ব পাৰে ইফাল হিফাল এই কাৰণে কৈছো কাৰণ মানে যিবিলাক নেকি সেলছৰ লৰা আছে তেওঁলোকে ঢেৰ কিবা কিবি কেৰামতি কৰি দিয়ে আৰু তাৰ লগতে ৰেট অফ ইন্টাৰেষ্টটো 15% মই মানে ধৰিছো 15% তকৈ অকনমান বেছি হ'ব পাৰে কিছুমানে 16 12 8 পা কমিবও পাৰে কিছুমানে 12% পৰা ষ্টাৰ্ট কৰে গতিগতে ইএমআই তো 3000 পৰা 4000 টকাৰ ভিতৰত হ'ব যদি 30000 মান টকা আপোনালোকে ডাউন পেমেন্ট প্ৰদান কৰে তো ইয়াতে আপোনালোকে 4 জন প্যাসেঞ্জাৰৰ সৈতে যাব পাৰিব এজন ড্ৰাইভাৰ থাকিব 4 জন প্যাসেঞ্জাৰ হ'ব লিড এসিড 150H বেটাৰী হ'ব মানে আপোনালোকৰ ঘৰত ইনভাৰ্টাৰত যেটো বেটাৰী লাগি আছে ঠিক তেনেকুৱা ধৰণৰ বেটাৰী ইয়াতে লাভ কৰিব লগতে ইয়াতে 1.95 কিলোৱাটৰ মটৰ হ'ব মটৰ পাৱাৰ হ'ব 1.95 কিলোৱাট ম্যাক্স টৰ্ক হ'ব 26.9 Nm ম্যাক্সিমাম স্পীড হ'ব 25 কিলোমিটাৰ পাৰ আৱাৰ স্পীড তিনিটা টায়াৰ থাকিব লগতে GVW 3833 kg থাকিব আৰু লগতে গ্ৰিপ ওয়েট থাকিব 453 kg ৰেঞ্জ হ'ব 100 কিলোমিটাৰ মানে এবাৰ চাৰ্জ কৰিলে 100 কিলোমিটাৰ লৈকে দৌৰিব লেন্থ হ'ব 2780 mm ওয়াইড হ'ব 995 mm হাইট হ'ব 1781 mm হুইল বেস হ'ব 2168 mm গ্ৰাউন্ড ক্লিয়ারেন্স হ'ব 132 mm মিনিমাম টিউনিং ৰেডিউস হ'ব
3500 mm তো এইবিলাক অকণমান টেকনিক্যাল কথা মানে বাকিবিলাকৰ নিচিনা সেম বুলি ক'ব পাৰি কিন্তু কথাটো হৈ গ'ল কি আমি জানিব লগা মেইন কথাকিটা হৈ গ'ল কি যে এবাৰ চাৰ্জ দিলে কিমান দূৰ যাব এবাৰ চাৰ্জ দিলে আপোনাৰ প্ৰায় 100 কিলোমিটাৰ দৌৰিব 100 কিলোমিটাৰ দৌৰিব বেটাৰীটো কেনেকুৱা বেটাৰীটো হৈছে আমি ঘৰত লগাই থোৱা যেটো নেকি বেটাৰী সেই একে ধৰণৰ বেটাৰী মানে আপোনাৰ হেইটো যেটো আগতে কি বেটাৰী বুলি কয় লিথিয়াম বেটাৰী নহয় আপোনাৰ ঘৰত ইনভাৰ্টাৰত লাগি থকা বেটাৰীটো সমানে হৈছে বেটাৰীটো ম্যাক্সিমাম স্পীড হ'ব 25 কিলোমিটাৰ পাৰ আৱাৰ স্পীড বেছি স্পীডত নাযায় কিন্তু এই যে মহিন্দ্ৰাৰ ইখন যে আছে আপোনাৰ 60 70 80 90 যায় সেইখন সমান স্পীড নাযায় তাতকে কম স্পীড যাব যেহেতু দামটো কম ন গতিকে স্পীডটো কমকেই যাব এটা ওভাৰঅল যদি কবলৈ যাও এই মানে যিখন নেকি টমটম আছে বা ই ৰিক্সা আছে ইয়াতে কেইটামান ভাল লগা কথাও আছে কেইটামান বেয়া লগা কথাও আছে মোৰ এতিয়া মই কলু বুলি আপোনালোকে যে কিনিব লাগিব তেনেকুৱা কথা নহয় আপোনাৰো বিচাৰ বিবেচনা আছে সেই মতে আপোনালোকে কিনিব ঠিক আছে এটা ভাল লগা কথাটো কি এইখনত এটা পাৱাৰফুল মটৰ দিয়া হৈছে 1.9 কিলোৱাটৰ লগতে 100 কিলোমিটাৰ ৰেঞ্জৰ লৈকে যাব পাৰ সিঙ্গল চাৰ্জত মানে এবাৰ চাৰ্জ দিলে 100 কিলোমিটাৰ লৈকে যাব এই বস্তুটো ভাল লগা বিষয় বেয়া লগা বিষয়টো হৈছে আপোনালোকে প্ৰায় 10 ৰ পৰা 12 ঘণ্টা সময় চাৰ্জ কৰিব লাগিব আৰু স্পীড লিমিটটো একেবাৰে কম স্পীড লিমিট হ'ব 25 কিলোমিটাৰ পাৰ আৱাৰ স্পীড পাৰ আৱাৰ মানে প্ৰতি ঘণ্টাত 25 কিলোমিটাৰ বেগেৰে যাব এইটো একেবাৰে কম বহুত দেৰি লৈকে চাৰ্জ দিব লাগিব আৰু লগতে মানে বহুত কি হয় মানে স্লো যাব বহুত স্লো যাব গতিকে এই দুটা বস্তু ভাল লগা নাই তো আপোনালোকৰ চাই লব কোনটো ভাল লাগে কোনটো বেয়া লাগে মোৰ এই দুটা বস্তু বেয়া লাগিলে তো বন্ধু এনেকৈ বস আজি ভিডিও জনাবলৈকে খবৰ ইমানটো আছিল খবৰটো জানি কেনে পালে জনাব তো পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলি ভিডিও মাগিছো ধন্যবাদ জয় অসম